আসসালামু আলাইকুম, নমস্কাৰ, সকলোকে স্বাগতম। চাব পাৰে আপোনালোকক 2 দিন আগত যেটো আমি হাঁহ এই ফাৰ্মৰ পৰা আনিছিলোঁ যে লেংৰা হৈ গৈছিল। চাব পাৰে আজি বহুতখিনি ভাল হৈ গ'ল, মানে এতিয়া চলিব পৰা অৱস্থাত আছে। চাব পাৰে চাওক, আৰু একদিন ৰাখিলে আৰু টেনশ্যন নাই, ই আৰামছে চলিব পাৰিব। ভাল হৈ গ'ল এইটো, ঠিক আছে। সেইটো আপোনাৰ টোটেলি ভাল হৈ গ'ল। আৰু একদিন মানে মই তাত ৰাখিম, ইয়াত অলপ বোকাও আছে, যাৰ কাৰণে মই ৰাখি দিছোঁ ভিতৰত। এতিয়া চাওক, গোটেইখিনি গৰমত মানে ইয়াত অলপ মানে ঠাণ্ডাটো বেছি, যাৰ কাৰণে গোটেইকেইটা একেলগতে একগোট হৈ বহি আছে। তো এইকাৰণে মই আপোনালোকক সেইদিনাখন ফাৰ্ষ্টত এটা ভিডিঅ' বনাইছিলোঁ যে বৰষুণ যিদিনাখন দিলে, বেছিকৈ বৰষুণ হৈছিল, পানী জমা হৈছিল, তো সেইদিনাখনেই মই গম পাইছিলোঁ যে এতিয়া লাগিব বেমাৰ। তাৰ একদিন পিছতে মই ভিডিঅ' বনালোঁ, সেইটো চাইছে যে চেম লাগি গ'ল এটা। তো সেইটো এতিয়া দেখালোঁ আপোনালোকক, ভালেই হৈ গ'ল অলৰেডি। আৰু একদিন মই ৰাখিম, ঠিক আছে। একদিন পিছত এইটো আমি ইয়াতে লৈ আহিম আকৌ। আচ্ছা, আৰু এটা কথা যে বেমাৰ লাগিছে কেনেকুৱা ভাল হ'ল, ঠিক আছে, এইটো হৈছে মেইন লাৰ্ণিং। যোনে যোনে মানে এইবিলাকত ইণ্টাৰেষ্ট আছে বা কৰিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে এই কথাখিনি বহুত মূল্যৱান হ'ব যে এনেকুৱা বৰষুণ পৰাৰ পিছত হাঁহটো লেংৰা হৈ গ'ল। কাৰণ হৈছে যে এতিয়া আপোনাৰ এনেকুৱা গাঁতত যিবিলাক জমা পানী আছিলে, এই জমা পানীটো খোৱাৰ ফলত কি হয়, গেছ হয়। মানে হাঁহক আপুনি যদি গৰম বস্তু খুৱাই দিয়ে, ডেঞ্জাৰ হৈ যাব। গৰম বস্তু খোৱালেই ঝামেলা লাগে। তো যাৰ কাৰণে এইটো মানে এই গৰম পানীটো খোৱাৰ ফলত গেছ হৈছে। গেছ হোৱাৰ পিছত বগা পায়খানা হালকা হৈ যায়, ঠিক আছে। হালকা হৈ গ'লে এই লেংৰাই বেমাৰটো, মানে যদি আপুনি চাব যায়, গেছৰ পৰা আপোনাৰ ইয়াতে মানে পেট বেয়া হৈ গ'লেতো জানেই, বডিটো আপোনাৰ এনেও দুৰ্বল হৈ যায়, যাৰ কাৰণে এই লেংৰাইছে। আৰু লেংৰোৱাৰ কাৰণে আমি যিটো মেডিচিন ইউজ কৰিছোঁ, সেইটো হৈছে আপোনাৰ নিউৰ'কাইন বুলি কয়। ইজিলি আপুনি ফাৰ্মেচিত পাই যাব, ঠিক আছে। ইউজ কৰাৰ এটা পদ্ধতি আছে। এতিয়া মই ধৰক হাঁহটো লেংৰাইছে, দেখা পাই মই ইয়াৰ পৰা ছাইড কৰি দিলোঁ বেলেগ জেগাত। ছাইড কৰাৰ পিছত তাক যদি মই ডাইৰেক্ট নিউৰ'কাইন খুৱাই দিছোঁ, এনেকুৱা নহয়। ডাইৰেক্ট নিউৰ'কাইন খুৱাই দিলে আকৌ মৰি যাব। তাৰ আগত আপোনাৰ গেছ যিটো আছে, পেটৰ যিটো ঝামেলা আছে, সেইটো খতম কৰিব লাগে। মানে গৰম, আমি যিটো মানে নৰ্মেলি বুজি পাওঁ যে গৰম লাগি গ'লে এটা মানুহৰ পেট বেয়া হয়, চেম এনেকুৱাই গৰম লাগিছে। যাৰ কাৰণে মই কোনো এণ্টিবায়'টিকো ইউজ কৰা নাই। এণ্টিবায়'টিক খালে বহুত জলদি হাঁহ মানে আৰু দুৰ্বল হৈ যায়, যাৰ কাৰণে মই এণ্টিবায়'টিক দিয়া নাই। এইটোক আমি দিছিলোঁ ফাৰ্ষ্টত আপোনাৰ নেমু টেঙা যিটো আছে, নেমু টেঙা প্ৰায় ধৰক 2-3 ml, ডাইৰেক্ট নেমু টেঙা, কোনো পানী মিক্স নহয়। 2-3 ml নেমু টেঙা আমি খুৱাই দিছিলোঁ। খোৱাৰ লগে লগে ভাল, 2 দিন আজি চলি আছে, ভাল হৈ গ'ল। আৰু নেমু টেঙা খুৱাইছোঁ ধৰক মই আবেলি গম পাইছিলোঁ 3-4টা বজাত। 3-4টা বজাত নি পেলাই ফাৰ্ষ্টত নেমু টেঙা খোৱাৰ পিছত আপোনাৰ ৰাতি যেতিয়া আকৌ ইহঁতক দানা দিওঁ সন্ধিয়া সময়ত, সেই দানা খুৱাই এতিয়া দানাৰ লগত মিক্স কৰি দিলে হয়। নিউৰ'কাইন যিটো চিৰাপ আছে, এইটো মই ডাইৰেক্ট ড্ৰপত দি পেলাই ডাইৰেক্ট মুখত খুৱাই দিওঁ, যাতে আপোনাৰ কোনো ৱেষ্ট নহয়। দানাৰ লগত দিলে গোটেইখিনি দানা নাখায়, যাৰ কাৰণে ৱেষ্ট হয়, ঠিক আছে। তো কমপ্লিট প্ৰচেছ এইটো আছিল আৰু অলৰেডি ভাল হৈ গ'ল। যোনে আপোনাৰ ফাৰ্ম খুলিম বা আছে, হাঁহ ঘৰত আছে, তো তেওঁলোকৰ কাৰণে এই কথাখিনি বহুত মূল্যৱান। এই কথাখিনি আপোনালোকে মনত ৰাখিব, ঠিক আছে। যদি আপোনাৰ এনেকুৱা গৰম অৱস্থাত বেমাৰৰ চব কিন্তু কাহিনী বেলেগ বেলেগ হয়। আপোনাৰ ডাক প্লেগ বেমাৰ হৈ গ'লেও হাঁহ লেংৰাই, কিন্তু আপোনাৰ এনেকুৱা গৰম অৱস্থাত যিটো হৈছে, মই এইটো আগতেই গম পাই গৈছোঁ যে এইটো বেলেগ কোনো ডাঙৰ বেমাৰ হৈ যোৱা নাই। তো আগত আমি নেমু টেঙা, পিছত নিউৰ'কাইন যিটো চিৰাপ আছে, এইটো খুৱাইছিলোঁ, টোটেলি ভাল হৈ গ'ল। আচ্ছা, এতিয়া আপোনালোকে চাওক, কোচত হাঁহ বহি, দুটা কিয় বহি আছে? ইয়াত চাওক, আৰু এটা প্ৰব্লেম ইয়াত চাব আপোনালোকে, ইয়াত চাওক, ট্ৰে দি থৈছোঁ কণী পৰাৰ কাৰণে। তো কণীটো একদিন এটা এনেকুৱা মানে বেলেগ বেলেগ জেগাত কণী পাৰি দিয়ে, বা বাহিৰতো পাৰি দিয়ে। তেতিয়া এটা কোচতে দুটা বহি আছে, ঠিক আছে। এই ঝামেলাটো কিন্তু খতৰনাক ঝামেলা। এইটো ভাই কোনো চলিউশ্যনেই নাই। এইটো আপোনাৰ দুইটা এটাত বহি থাকিলে ঝামেলা হয়।
তো এতিয়া তাক আৰু এটা কোচত এনেকুৱা বহাব লাগিব, বহে না নবহে নাজানো। যদি নবহে তো এইটো আমি বান্ধি থৈ দিম, এইটো আকৌ কণী পাৰিব ডাইৰেক্ট, ঠিক আছে। তো একেলগত বহি গ'লে বহুত ঝামেলা হয়, মানে এইটো কোচ এৰিব নিবিচাৰে। আচ্ছা, এইটো চাওক, ইয়াত পোৱালি হৈ গ'ল। নতুন খবৰ, আপোনালোকৰ যদি কাৰোবাৰ পোৱালিৰ দৰকাৰ আছে যোগাযোগ কৰক। ইয়াত চাওক, পোৱালি। এইটো পোৱালি চাই ভাল নালাগে, বহুত কণী নষ্ট কৰি গ'ল, বহুত কেইটা কণী নষ্ট কৰি, চাওক 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 কেনেকুৱা কামোৰে, বহুত কেইটা কণী নষ্ট কৰি দিলে, উপায় নাই। চাওক ইয়াতো আছে, বুজাই আছে। তো পোৱালি এভেইলেবল আছে, পোৱালি লাগিলে যোগাযোগ ৰাখিব। পোৱালি আপোনাৰ সৰু পোৱালি পাব, 1 মাহৰ চাইজৰ পোৱালি যদি লাগে সেইটোও পাব, যদি লাগে যোগাযোগ ৰাখিব। ধন্যবাদ। আজিৰ ভিডিঅ' এইখিনি। মই মানে এইটো ভিডিঅ' বনাইছিলোঁ যাতে আমাৰ এই যে সেইদিনাখন মই ভিডিঅ' বনাওঁতে সেইটো মোৰ চকুত পৰিছিল যে বেমাৰ লাগিছিল, তো লগে লগে সেইটো কেপচাৰ হৈ গ'ল, আৰু কেনেকুৱা সেইটো মই ৰিকভাৰ কৰিলোঁ সেইটো আপোনালোকে শুনিছে। তো খালি ভাই ভিডিঅ' চালে নহ'ব, ঠিক আছে। লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ এইটো কৰিলে পইচা নালাগে, এইটো কৰিব। প্লাছ তাত যিটো কথা আমি কৈছোঁ, যিটো সময় আপুনি ইনভেষ্ট কৰিছে, মোৰ ভিডিঅ'টো চোৱাত যিখিনি সময় আপুনি দিছে, এই সময়খিনিত কি শিকিলে সেইটো হৈছে মেইন, সেইটো আপোনালোকে মনত ৰাখিব, ঠিক আছে। ধন্যবাদ।